মিটার বন্ধ করো বন্ধ করো বন্ধ করো লুণ্ঠনকারী স্মার্ট মিটার বন্ধ করো বন্ধ করো বন্ধ করো বিজেপি সরকার হায় 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 মন্দির কর্মসা হায় হায় শক্তি মন্দির হায় 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 বিশ্বকর্মা হায় হায় অত্যাধিক মূল্য বৃদ্ধি বন্ধ করো অত্যাধিক মূল্য বৃদ্ধি বন্ধ করো বন্ধ করো লুণ্ঠনকারী স্মার্ট মিটার বন্ধ করো বন্ধ করো বন্ধ করো মুর্দাবাদ 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 চৰকাৰে এটা বস্তু দেখি পাইছে চৰকাৰে যে কোটি কোটি টকা ধাৰ লৈছে এই ধাৰটো কাৰ পৰা মাৰিব তেওঁলোকে এই ধাৰৰ বোজাবোৰ সাধাৰণ ৰাইজক শোষণ কৰি সাধাৰণ ৰাইজক ডিঙি চেপি তেওঁলোকে মাৰিবলৈ প্ৰয়াস কৰিছে আজি সাধাৰণ ৰাইজে তেওঁলোকে দেখুৱাইছে যে আমি তাৰমানে আপোনাৰ অৰুণোদয় আঁচনি দিছে কাৰোবাৰ ঘৰত 1200 টকা আৰু তেওঁলোকৰ ঘৰত বিদ্যুতৰ মাচুল আহিছে এটা 2500 টকা 3000 টকা গতিকে এক প্ৰকাৰে চৰকাৰে সাধাৰণ ৰাইজক শোষণ কৰিছে আৰু এপিডিচিএলৰ জৰিয়তে যি স্মাৰ্ট মিটাৰ প্ৰক্ৰিয়াৰ জৰিয়তে যিটো শোষণ কৰিছে সেয়া আমি আম আদমি পাৰ্টিয়ে সঁচাকৈ তেওঁলোকক চৰকাৰক ধিক্কাৰ দিছোঁ আৰু এয়া লজ্জাজনক বিষয় অসমৰ ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ উচিত সময়ত দিব আৰু অসমৰ প্ৰত্যুত্তৰ যিদিনাখন আমাৰ চৰকাৰখনে পাব সেইদিনাখনে বুজি পাব যে চৰকাৰখন কেতিয়াও ৰাইজতকৈ উদ্ধত নহয় ৰাইজেহে চৰকাৰৰ উদ্ধত সেইদিনাখন তেওঁলোকে বুজি পাব নিশ্চয় তাৰ কাৰণে মহিলাসকলৰ পৰা আৰম্ভ কৰি সাধাৰণ ৰাইজে তামোল পাণৰ টোপোলা লৈ আজি বিদ্যুৎ বিভাগক স্মাৰ্ট মিটাৰ জমা দিবলগীয়া হৈছে আৰু আপুনি অসমৰ বাহিৰৰ ঠাইত যদি চাই যে স্মাৰ্ট মিটাৰটো কেৱল যিসকলে কমাৰ্চিয়েলি ব্যৱহাৰ কৰে কমাৰ্চিয়েল লাইন ব্যৱহাৰ কৰে তাতে প্ৰযোজ্য কিন্তু আমাৰ সাধাৰণ ৰাইজক ডমেষ্টিক যিসকলে ব্যৱহাৰ কৰি আছে ডমেষ্টিক লাইনৰ ক্ষেত্ৰতো অসম চৰকাৰে আমাৰ সাধাৰণ ৰাইজৰ মূৰত বোজা জাপি দিয়াক বাধ্যবাধকতা কৰিছে যিটো সঁচাকৈ ঘৃণনীয় এটা কাণ্ড আজি এয়া কেৱল দল সংগঠনৰ প্ৰতিবাদ নহয় এয়া আম আদমি পাৰ্টিৰ প্ৰতিবাদ নহয় এয়া অসমৰ সাধাৰণ ৰাইজৰ প্ৰতিবাদ আজি আপোনালোকে সকলোৱে দেখা পাইছে অসমৰ চুকে কোণে গাঁৱে ভূঞে ৰাইজে তামোল পাণৰ টোপোলা লৈ আহি স্মাৰ্ট মিটাৰ আজি বিদ্যুৎ বিভাগক জমা দিবলগীয়া হৈছে আজি চৰকাৰখনে কোটি কোটি টকা ধাৰত বোজাত পুত গৈ আছে আৰু এই ধাৰৰ বোজাৰ পৰা উদ্ধাৰ পাবলৈ স্মাৰ্ট মিটাৰৰ জৰিয়তে চৰকাৰে সাধাৰণ ৰাইজক স্মাৰ্টলি ডকাইতি কৰিছে আমি আম আদমি পাৰ্টিয়ে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু আমি বিদ্যুৎ বিভাগৰ লগতে আমাৰ চৰকাৰক জনাব বিচাৰো সাধাৰণ ৰাইজৰ ওপৰতে লুণ্ঠন আৰু যি শোষণ আৰু স্মাৰ্ট মিটাৰৰ জৰিয়তে যি স্মাৰ্টলি ডকাইতি কৰিছে ই অবিলম্বে তেওঁলোকে প্ৰত্যাহাৰ কৰিব লাগে আৰু সাধাৰণ ৰাইজক ন্যায় দিব লাগে এয়া আমাৰ আম আদমি পাৰ্টিৰ আবেদন আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ